এগৰাকী ব্যক্তিলৈ বধ কৰক এওঁ হৈছে প্ৰাক্তন কংগ্ৰেছ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সোঁহাত স্বৰূপ ৱাজেদ আলী চৌধুৰী তেওঁ কেইবাৰমান দক্ষিণ শালমৰা বিধানসভা সমষ্টিৰ পৰা জয়লাভ কৰি বিধায়ক মন্ত্ৰী পদত বহি গুৱাহাটী দিছপুৰলৈ যোৱাৰ লগতে গৃহ নিৰ্মাণৰ অধ্যক্ষও আছিল ৱাজেদ আলী চৌধুৰী আৰু বিভিন্নজন আগন্তুক 2026 বৰ্ষৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ হৈ কংগ্ৰেছ নেতা নেত্ৰীৰ লগত যোগাযোগ অব্যাহত ৰাখিছে সেই সময়তে নৱগঠিত বিধানসভা সমষ্টিটোত ৱাজেদ আলী চৌধুৰীৰ বিৰুদ্ধে বিভিন্নজনে এতিয়া বিক্ষোভ প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে তেওঁ কাৰ্যকালত দক্ষিণ শালমৰা বিধানসভা সমষ্টিৰ ৰাইজক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে বুলিও বিক্ষোভ প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে চাওক এই দৃশ্যলৈ এইদৰে পুৰুষ মহিলা ভোটাৰ ৰাইজসকলে বিক্ষোভ প্ৰদৰ্শন কৰিছে আগন্তুক বিধানসভা নিৰ্বাচনত নতুন প্ৰাৰ্থীৰ সন্ধানত নামি পৰিছে এতিয়া ভোটাৰ ৰাইজ চৌধুৰীৰ বিৰুদ্ধে ইতিমধ্যে মাৰ বান্ধি থিয় দিছে বিভিন্ন কংগ্ৰেছ দলৰ আশাবাদী প্ৰাৰ্থীয়ে ইতিমধ্যে চৰ্চাত আছে ভোটাৰৰ মাজত এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক তথা ৰাজ্যিক বঁটাপ্ৰাপ্ত শিক্ষক খাদিম আলীৰ নাম বিভিন্ন স্থানত খাদিম আলী আগতীয়াকৈ 2026ৰ নিৰ্বাচনৰ বাবে চলাইছে এতিয়া দিনে নিশাই প্ৰস্তুতি তথা প্ৰচাৰ বিধানসভা সমষ্টিটোৰ আছে 4খন জিলা পৰিষদ চলাকুৰা ফকিৰগঞ্জ আইৰকাটা বাহিৰ শালমাৰা আৰ নায়েৰ আলগা টিৰাপাৰা জিলা পৰিষদবোৰৰ সৰ্বমুঠ ভোটাৰ হ'ল 2,76,000 কিন্তু অধিক অংশ ভোটাৰে নতুন মুখৰ প্ৰাৰ্থী বিচাৰিছে এটা প্ৰশ্ন হ'ল দলৰ ৰাজ্যিক সভাপতি গৌৰৱ গগৈ আৰু বাছনি সমিতি কাক কংগ্ৰেছৰ দলীয় টিকট প্ৰদান কৰিব সেয়া সময়তে হ'ব লক্ষণীয় যাই হোক আমি যেখানে কার্যসূচী লৈছো এখানে রাইজের সিদ্ধান্ত 15 থেকে 20 দিনের ভিতৰত আমার বিধায়ক মহোদয় যদি ইয়াত আহি প্রোডাকশনের ব্যবস্থা না করে 26 সনত আমার গাঁও পঞ্চায়েতে ঢুকিলে রাইজের সিদ্ধান্ত লৈছে পৌকাতা দিব অলরেডি ইতিমধ্যে আমি দেখা পাইছো প্রোটেকশনের কিছু কাম হয়ে আছে এখানে রাইজে চান্দালয় রাইজে এখানে কাম কৰিছে কিন্তু এমএলএ বিধায়কজন এতিয়াও কোনো অৱগত নাই আর কি এখানে মই জানাইছো তাক যে এখানে কাম কৰিছো রাইজে চান্দা টান্দালৈ কৰিছো আপুনি কিবা ব্যৱস্থা কৰক কিন্তু বিধায়কজন কোনো ব্যৱস্থা নকৰিলে এতিয়ালৈকে গৰাখহনি একফালে তো গৰাখহনি আৰম্ভ হৈছে আর আগেও বহু ঘৰবাৰী ভাঙিছে কিছু ভূমি ভাঙিছে আপনি এজন প্রবীণ কংগ্রেসী আর আজি দেখা গৈছে যে গাঁওখনৰ ৰাইজে প্ৰতিবাদত বহিছে দুখন্দি অৱস্থান ধর্মঘাট আরম্ভ করেছে গতিকে আপনি কি কব এই ক্ষেত্রে যে হোক আমি দক্ষিণ শালমৰা সমষ্টিৰ মানুহ আমাৰ বিধায়ক ৱাজেদ আলী চৌধুৰী আজি 4-5 বাৰ আমাৰ এমএলএ মন্ত্ৰী হ'ল তাক আমি আমাৰ গাঁও পঞ্চায়তখনৰ ফুলকটাৰী গাঁও পঞ্চায়তখনত বহুত সমস্যাৰ কথা তাক অৱগত কৰিছোঁ আৰু ইভেন কি মই নিজে যিবিলাক মানে গৰাখহনীয়াৰ ব্যাপাৰত লিখিছিলো তার মানে ট্ৰেক্টৰ যদি ধরে ট্ৰেক্টৰ নধৰিব তাক ইমান লিখিছো মই আজিলৈকে সাৰ দিয়া নাই আমাক কোনো প্ৰটেকশ্যনৰ নদী প্ৰটেকশ্যন দিয়া নাই বহুত ঘৰ বাৰী ভাঙি গ'ল 100ৰ ওপৰত ঘৰ বাৰী ভাঙি গ'ল মাটি সম্পত্তি ভাঙি গ'ল ৰাইজত মানে আমি তাক অৱগত মাজে মাজে অৱগত কৰিছো কাম সাৰ দিয়া নাছিল আমি ৰাইজে এইখিনি কথা যাক এই যে বৰ্তমান দেখা যায় আমি ৰাইজে চান্দা কৰি হ'লেও অলপ প্রটেকশন দিছো ইয়াত মানে ফিল্ড হয় আর কি তবুও ভাঙি আছে কিন্তু আমি এইখিনিও কথা তাক জানাইছিলো আমি সেইকাৰণে কৈছো যে আজি 2 ঘণ্টিয়া ধৰ্মঘট কাৰ্যসূচী আমি হাতত লৈছো 2 ঘণ্টা পর ইয়াতে বহি আছো আমি সাংবাদিকৰ আগত আমি এইটো কথা জানাও যে অজয় চৌধুৰী যদি অহা 26-ৰ আগতে বা আজি আপোনালোকে ইয়াতে কি কাৰণে বলছে নদীর জন্য ভর্তি নদীর যে ভাঙি গেছে এই নদীর কারণে বসছি না আজ 20-30 বছর থেকে বছর ভোট দেয় এই নদীকে প্রোটেকশনে দিলি না কোনোবার একবারও প্রোটেকশন দিলি না ওই ফাঁকি দেয় আর চলে যায় ফাঁকি দেয় আর চলে যায় আর ভোট নেয় ওই যে বেশি বিদায় নিয়ে চৌধুরী ওদের চৌধুরী ভোট নিয়ে যা আর ঘুরে আসি না এই জায়গার মধ্যে জানেন কতগুলো বাড়ি ঘর ভাঙা গেছে গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মলৰ প্ৰতিবেদন অমৃত নিউজ 24/7 অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ